আমাৰ অন্তৰ্ভৰা শুভেচ্ছা আমি আগবঢ়াইছোঁ আৰু যোৱা কেইবছৰত আমি যি ঘাত প্ৰতিঘাত পালোঁ বা যি আমি উত্থান পতন দেখিলোঁ, ইয়াৰ পিছত যদি আমি সকলোৱে সচেষ্ট হওঁ তেতিয়াহ'লে আগন্তুক নতুন বছৰটো আমি সঁচাকৈ সুন্দৰ কৰিব পাৰিম। আৰু আমি এটা শ্লোগান সদায় দি থাকোঁ, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। এইবাৰো আমি সেইটো শ্লোক উচ্চাৰণ কৰিছোঁ, সকলোৱে মংগলে থাকক। কিন্তু কেৱল এইটো শ্লোগানত পৰিণত কৰিলে নহ'ব। কেনেকৈ মানুহৰ সৰ্বাধিকভাৱে সুখ হয়, কেনেকৈ মানুহে সৰ্বাধিকভাৱে শান্তিৰে থাকে, কেনেকৈ মানুহে সৰ্বাধিকভাৱে মংগলে থাকে, কেনেকৈ মানুহে নিৰোগী জীৱন লাভ কৰে, আৰু এইটোৰ প্ৰতি যেতিয়া আমি সচেষ্ট হ'ম তেতিয়াহে আচলতে এই শ্লোগানটোৰ মূল্য থাকিব, শ্লোকটোৰ মূল্য থাকিব। তাৰ প্ৰতিফলন ঘটোৱাৰ কাৰণে আমাৰ মানৱতাবাদৰ দুৱাৰখন আমি খুলি দিবই লাগিব, মূল্যবোধৰ দুৱাৰখন খুলি দিবই লাগিব, চৰিত্ৰ থকা দুৱাৰখন খুলি দিবই লাগিব, নৈতিকতাৰ দুৱাৰখন খুলি দিবই লাগিব। আৰু নিশ্চয় আমি সেই ভাৱেৰে উদ্বুদ্ধ হ'লে আমি সঁচাকৈ শান্তি অনুভৱ কৰিম। আৰু আমি ভাবোঁ আগন্তুক ইংৰাজী নতুন বছৰত সকলোৱেই এই ভাৱেৰে উদ্বুদ্ধ হৈ আগবাঢ়ি যাব।